আৰু এতিয়া কওকচোন বাৰু এতিয়া আমাৰ সময় এনেকুৱা ধৰক পৃথিৱীৰ চাৰিওফালে যুদ্ধৰ বাতৰি আমাৰ ভাৰতবৰ্ষটো আচলতে ভাৰতবৰ্ষ এখন যিটো ভাৰতবৰ্ষৰ সনাতন যিটো সংস্কাৰ আমি ইয়াত আৰু বুদ্ধদেৱ অহিংসাই পৰম ধৰ্ম আমাৰ সংস্কাৰে কিন্তু কেতিয়াও নকয় যে সীমাৰ মূৰত থকা দেশখনক জুকাই লোৱা কাজিয়া কৰোঁ আছে জানো আমাৰ এইটো এফালে ভূটান আছে আজি ভূটান আৰু ভাৰতৰ সীমা কিমান মানে শান্ত কিমান শান্তিপূৰ্ণ হয়নে একো নাই নেপাল ভাৰতৰ যিটো সীমা কিমান শান্তিপূৰ্ণ নহয় কিন্তু ভাৰত পাকিস্তানৰ সীমাত আমি জনা দিনৰ পৰা বুজা দিনৰ পৰা কিবা এটা নহয় কিবা এটা হৈ আছে আৰু ইয়াৰ মূলত যে এনেকুৱা লাগে এইটো সময়ত আপুনি কি ক'ব আচলতে ধৰ্ম মানে কি তুমি ধৰ্ম বিষয়ে মোক সুধিছা মই যদি ধৰ্ম বিষয়ে ক'বলৈ হয় মই মানৱ ধৰ্ম বিশ্বাসী মানুহ মই প্ৰথমতে মানুহ তাৰপিছতে মই ইছলাম ধৰ্মীয় এগৰাকী মহিলা তাৰমানে মূলত মানৱ ধৰ্মই সকলোতকৈ ওপৰত যদি আমি মানৱতা বা আমাৰ সেই সহনশীলতা মানুহে মানুহৰ প্ৰতি আমি বুজা নাই আমি বাকী ধৰ্মৰ কাম কি কৰিম নাই সেইটো হয় মই তোমাক মই গৌৰৱ অনুভৱে কৰোঁ যে মোৰ কলিকতাৰ মই দক্ষিণেশ্বৰ কালী মন্দিৰৰ পৰা যিমান মন্দিৰ আছে চাউথৰ ফালৰ যিমান মন্দিৰ আছে কেৰেলাৰ বা চেন্নাইৰ গোটেইবোৰ এতিয়া নহয় এই তাহানিতে আমাৰ NCC কেম্পত যাওঁতেই আমি গোটেইবোৰ দৰ্শন কৰিছোঁ মানে ইয়াতে আচলতে ভাৰতত হিন্দু মুছলমান বুলি ভাই আচলতে সেই খাম খেয়ালিটো নাই হয়নে আৰু ভৱিষ্যতেও অসমত বিশেষকৈ নাই আচলতে নাই ভাই গতিকে মই এতিয়া আপুনি কওকচোন আপুনি যিহেতু অসমৰ হয়নে নহয় আপুনি বঙলা কবিতা লিখে বঙলা কবিতা পাঠ কৰিবলৈ আপুনি পশ্চিমবংগলৈও গৈছে বা বাংলাদেশী কবিৰ কবিতা পঢ়িছে কিন্তু আপুনি অসমত বিশেষকৈ কাৰ কবিতা পঢ়ি ইমান অনুপ্ৰাণিত হৈছে আপোনাৰ লাগেনে নহয় মই একে কাৰণতে কওঁ যে হিৰুদা কবিতা মই হিৰুদাই মোক সদায় কৈছিলে কাৰণ হিৰুদা জুলাই মাহত জন্ম তাই হিৰুদাই যেতিয়া জানিলে যে মোৰো জুলাই মাহত জন্ম তাই হিৰুদাই মোক সদায় কৈছিলে এই তই লেডি হিৰো হ'ব লাগিব মই কৈছোঁ ক'ত হ'ম পাৰিম কিন্তু হিৰুদাই মোক সদায় লিখা মেলাৰ ক্ষেত্ৰত ভীষণ প্ৰেৰণা দিছিলে কিন্তু হিৰুদা আচলতে তেনেকুৱা ধৰণৰ মানুহ নাছিলে অকণমান বেলেগ ধৰণৰ আছিলে গতিকে হিৰুদাৰ কবিতা মোৰ যথেষ্ট মানে চুই যায় অকল হিৰুদা বুলি নহয় বহুত কবি আছে যাৰ নতুন মানে এগৰাকীৰ কথা কওঁ মই গোলাপ দিহিঙীয়া কবিতা তেখেতৰ কবিতাও মোৰ যথেষ্ট ভাল লাগে আৰু এজন আছে তেওঁ ঢুকালে যোগেন টাইট যোগেন টাইটৰ কবিতাটো নকওঁ আৰু চিৰ নমস্য কবি একদম কোনোবাই যদি আমাৰ আজি অসমীয়া কবিৰ মাজত যোগেন টাইটক পঢ়া নাই তেওঁ কিন্তু বহুত কিবা পঢ়া নাই তেতিয়াহ'লে একেবাৰে উঠি অহা নতুন প্ৰজন্মই বহুত ভাল কবিতা লিখে যথেষ্ট ভাল লিখনি সৃষ্টি হৈছে কবিতা শুনিব লাগে কবিতা পঢ়িব লাগে আচলতে বহুতৰ আমি বহু আছে কবি তেনেকুৱা যে নিজৰ কবিতা শুনাবলৈ ভাল পায় বেলেগৰ কবিতা পঢ়িবলৈ টান পায় এনেকুৱা বহু কবি আছে কিন্তু কবিতা পঢ়িব লাগে কবিতা নপঢ়িলে কবিতা লিখিব নোৱাৰি কবিতা পঢ়ি ভাল লাগে কবিতা পঢ়ি কবিতাত নকয় কি ইমান সৰু অথচ কবিতাটো দুটা লাইনত কোনোবাই কবিতা এটা শেষ কৰিছে কিন্তু দুটা লাইনত গোটেই ব্ৰহ্মাণ্ডখন কৈ দিছে তেওঁ তেনেকুৱা ধৰণৰ আমাৰ নীলিন্দাৰ নিমখ কবিতাটো তাত কি কোৱা নাই আৰু প্ৰতীকী ভাষাত কৈছে কিন্তু কি কোৱা নাই তাৰমানে তেনেকুৱা আৰু মোৰ ভাল লাগে আমাৰ নীলিমা ঠাকুৰীয়া হওক বাইদেউ তেখেতৰ কবিতাৰ যিটো শব্দৰ বয়ন তেখেত এগৰাকী চিত্ৰশিল্পীও হয় বাইদেউ হয়নে আৰু বাইদেউ কবি আৰু লগত বাইদেউ গাইনকলজিষ্ট চিকিৎসক তাৰ মাজত বাইদেউ কবিতা লিখে বাইদেউ শব্দৰ যিটো বয়ন বহুত ভাল লাগে গতিকে নপঢ়ি কেনে
হয় না আৰু আপুনি বিশ্ব সাহিত্যৰ কবিতাও পঢ়িছে এনেকে আপোনাৰ কোনোবা কবিক মনত মানে মনত ৰিঙি ৰিঙি আহি থাকেনে কোনোবাই আপোনাক সকলো সময়ত মই ক'বলৈ হ'লে আছে হেৰি তোমাৰ বাংলা সাহিত্যৰ ওপৰত মই কবিতাৰ ওপৰত কথা কৈছোঁ গতিকে মই কওঁ মানে ৰবীন্দ্ৰনাথ ঠাকুৰ কাৰণ তেখেতৰ লিখনি মোৰ ভাল লাগে প্ৰিয় আৰু আটাইতকৈ ভাল লগাৰ কাৰণটো হ'ল তেখেতক নপঢ়িলে আমি আধৰুৱা হয়নে আৰু তাতকৈ ডাঙৰ কথা হ'ল মই তেখেতৰ মানে লিখনিত তেখেতৰ গীতত বহু গীতত মই মানে নাচিছোঁ যে ওরে ভাই ফাগুন লেগেছে বনে বনে এইটো এটা তাৰপিছত আজ ধানের ক্ষেত্রে রুদ্র ছায়া তাৰপিছত যদি তোৰ ডাক শুনে কেউ না আছে সেইটো এসো নি পবনে ছায়া বিধি এইটো এনেকুৱা ধৰণৰ বহু গীতত মই শিলচৰত থাকোঁতে নাচিছিলোঁ আৰু সেইবাবেই মোৰ বঙলা কবিতাৰ প্ৰতি আগ্ৰহ হৈছে সৰুতেই তেতিয়া তেখেতৰ বুলি নহয় বঙলা সাহিত্য বহু আছে সুনীল গংগোপাধ্যায় তাৰপিছত বুদ্ধদেৱ সুনীল গংগোপাধ্যায়ৰ এনেকুৱা কোনোবা কবিতাৰ শাৰী আপোনাৰ মনত এতিয়াও আছে ৰিঙি ৰিঙি নহয় মই ঠিক তোমাক ক'ব নোৱাৰিম মই চাই পেলাই ক'ব লাগিব মই সুনীল গংগোপাধ্যায়ৰ কবিতা সম্পর্কে যি কৈছিলে মই কেইটামান লাইন আছে মই পঢ়িব বিচাৰিছোঁ কবিতা লেখা ছেলে খেলা নয় কবিতা লিখতে গেলে 24 ঘন্টা তোমায় কবি হতে হবে এবং অন্য কোনো কাজ করতে পারবে না তুমি ওই কবিতা নিয়ে থাকবে এইখিনি কথাই মোৰ জীৱনৰ বহু অনুভৱ মানে কি কৰে ক্ষিপ্ত হয় আৰু মই এই লাইন কেইটাৰে মই জীৱনৰ বহু মুহূৰ্ত মই পাৰ কৰিছোঁ কবিতা সম্পৰ্কে সঁচাকৈ তেখেতৰ কথাত তাৰ মানে এজন কবি তাৰমানে যেনেকৈ আমি হিৰুদাক দেখিছিলোঁ না প্ৰতিটো খোজত কবিতা তেখেতৰ প্ৰতিটো খোজত তেখেতে কণ কণ ভূমিকণৰ পৰাও যেন কবিতা ৰস মৌ মধুকৰ আহৰণ